2026 ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে সকলোকে নৱবৰ্ষৰ আমি আয়ুষ আৰু মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বঙাইগাঁৱৰ ঐতিহ্যমণ্ডিত বাঘেশ্বৰী মন্দিৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু দৃশ্য কিছুমান দেখুৱাবলৈ যত্ন কৰিম। আয়ুষৰ কেমেৰাত আবদ্ধ হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। আমি দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। মানুহৰ ভিৰ অকণমান দেখাই ল'ব বিচাৰিছোঁ। অৰ্থাৎ আজি যিহেতু প্ৰথম জানুৱাৰী মাহৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনটোতে মাৰ আশীষ ল'বৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত লানি নিচিঙাই সোঁত বৈছে। মুখ্য মন্দিৰৰ যিটো দৃশ্য আছে আয়ুষে যদি দেখুৱায় তেতিয়াহ'লে দেখিবলৈ পাইছে তাত আপোনাৰ জনসমুদ্ৰৰ সূচনা হৈছে, জনসমুদ্ৰৰ সৃষ্টি হৈছে। ইয়াৰ ভিতৰ ভাগৰ দৃশ্য দেখিবলৈ পাইছে। পুৱাৰে পৰা আপোনাৰ ইয়াত যথেষ্ট সংখ্যক মানুহৰ সমাগম হৈছে আৰু সকলোৱে নিজৰ মনৰ কামনা লৈ পেলাই মাৰ আশীষ ল'বৰ বাবে আহিছে। 2026 বৰ্ষৰ এয়া প্ৰথমটো দিনৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু যদি আমি পিছৰ পিনে দেখুৱাওঁ, আমি যদি শাৰী দেখুৱাওঁ, আয়ুষে দৃশ্য দেখুৱাব। এয়া দেখিবলৈ পাইছে সকলোৱে নিজৰ হাতত এই ধৰণে মাৰ ওচৰত তেখেতসকলে সেৱা জনাবৰ বাবে সকলোৱে প্ৰসাদ লৈছে। সকলোৱে হাতে হাতে তেখেতসকলৰ এয়া দেখিবলৈ পাইছে প্ৰতিগৰাকী ভক্তৰ হাতত ফুল আছে, নৈবদ্য আছে। মুঠৰ ওপৰত এক ধুনীয়া আধ্যাত্মিক পৰিৱেশৰ ইয়াত সূচনা হৈছে আৰু আজি প্ৰথমটো দিন আৰু প্ৰথম দিনটোতে এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। অকণমান মানুহবিলাক যিহেতু আছে সকলোৰে পৰা অকণমান জানিবলৈ যত্ন কৰিম। ক'ৰ পৰা আহিছে? কি ক'ব আজি প্ৰথমটো দিন নৱবৰ্ষৰ, কি ক'ব অসমবাসী? কি ক'ম, আজি প্ৰথম দিন মাৰ দৰ্শন কৰিব আহিছোঁ। প্ৰতি বছৰে এনেকুৱা মানুহ হয়, ভিৰ হয়? প্ৰতি বছৰে এই ধৰণে ভিৰ হয় আৰু যাৰ বাবে এই ধৰণে লোকসকল আহিছে আৰু সকলোৱে মাৰ আশীষ ল'বৰ বাবে আহিছে। ক'ৰ পৰা আহিছে বাইদেউ? ঢালিগাঁৱৰ পৰা। কি ক'ব আজি প্ৰথমটো দিন সকলোৰে মংগল হওক? হয় হয়, চবৰ কাৰণে মই প্ৰাৰ্থনা কৰিম মাৰ পৰা চবৰ মংগল কামনা হওক, আমাৰ পৰিয়ালৰ ভালে থাকক, সেইকাৰণে সকলোৱে ভালে থাকিব লাগে। আৰু এই ধৰণে আপুনি যদি যায় প্ৰতিগৰাকী লোকে নিজৰ নিজৰ মনৰ কামনা লৈ পেলাই আহিছে আৰু সকলোৰে এটাই চিন্তা যে সকলোৰে মংগল হওক, অপায় মংগল দূৰ হওক। 2025 বৰ্ষত যিসকল লোকে তেখেতসকলৰ বহু প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে সেইসমূহ তেখেতসকলৰ হাতত উপলব্ধ হওক, এই ধৰণৰ আশা লৈ পেলাই সকলোৱে আহিছে আৰু সকলোৱে আহি পেলাই নিজৰ নিজৰ তেখেতসকলৰ মনৰ যি চিন্তা আছে, মনৰ চিন্তা মাৰ আগত প্ৰকাশ কৰিবৰ বাবে ইয়াত আহি পেলাই উপস্থিত হৈছেহি আৰু সকলোৱে এই ধৰণে দেখিবলৈ পাইছে। আমি যদি লাইন দেখুৱাওঁ, শাৰী দেখুৱাওঁ, তেতিয়াহ'লে এই ধৰণে মন্দিৰৰ যিখন মুখ্য গেট আছে সেই মুখ্য গেটখনৰ পৰাও প্ৰায় 100-200 মিটাৰ আপোনাৰ ইয়াত আমি শাৰী দেখিবলৈ পাইছোঁ আৰু এই ধৰণে এটা পৰিৱেশ সূচনা হৈছে। বাইদেউ ক'ৰ পৰা আহিছে? মই বঙাইগাঁৱতে থাকোঁ, আহি থাকোঁ সদায় ইয়াতে মাৰ ইয়াতে বহুত আহি থাকোঁ আৰু কি। আজি বহুত ভিৰ হৈছে কিন্তু। বহুত ভিৰ হৈছে, আমি ৰাস্তাত তাতে আছিলোঁ, অলপ আগুৱাই আছোঁ। আপোনালোকক হেপী নিউ ইয়াৰ, চবে ভাল থাক সেইটোৱে বিচাৰোঁ। হেপী নিউ ইয়াৰ আপোনালোকে থাকিল। আৰু এয়া দেখিবলৈ পাইছে আমি মুখ্য গেটৰ পিনে যদি যাওঁ তেতিয়াহ'লে আয়ুষে দেখুৱাই যদি মুখ্য গেটৰ পৰা 100-200 মিটাৰ ইয়াতে আপোনাৰ এটা সোঁত বৈছে, জনস্ৰোত বৈছে। এই ধৰণৰ পৰিৱেশ মুঠৰ ওপৰত পুৱাৰে পৰা ইয়াতে আপোনাৰ সোঁত বৈছে আৰু এটা আধ্যাত্মিক যিটো চিন্তাধাৰা আছে, আধ্যাত্মিক যোগাত্মক যিটো এটা ভাইবছ আছে ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু বাঘেশ্বৰী মন্দিৰৰ এই যিটো দৃশ্য আছে এই দৃশ্যই সঁচাকৈ এটা সকলোকে ধুনীয়া দিনৰ সূচনা হোৱাৰ এটা লক্ষ্য আৰু উদ্দেশ্য আগত দেখিবলৈ পোৱা গৈছে। আৰু এই ধৰণে সকলোৱে যোগাত্মক চিন্তাধাৰাৰে মন্দিৰ দৰ্শনত আহি পেলাই নতুন বৰ্ষৰ যি আৰম্ভণি দিনটোত তেখেতসকলে নতুন বৰ্ষটো এই ধৰণে আৰম্ভণি কৰিব বিচাৰিছে। আৰু মুঠৰ ওপৰত বঙাইগাঁও বাঘেশ্বৰী মন্দিৰৰ প্ৰাংগণত এতিয়া ভক্তৰ ভিৰে এক প্ৰকাৰ বাৰুকৈ এই পৰিৱেশটো ধুনীয়া কৰি তোলা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।